ক্লাস 6 বিজ্ঞানৰ চেপ্টাৰ নাম্বাৰ 4 চুম্বকৰ সৈতে খেলি অহা এই চেপ্টাৰটোৰ অনুশীলনী প্ৰশ্ন উত্তৰ 11 পৰা এই ভিডিঅটোত মই ডিসকাস কৰিম। ইয়াৰ পূৰ্বে আৰু দুটা ভিডিঅ বনাইছিলো যত কোৱেশ্চন নাম্বাৰ 10 লৈকে ডিসকাস কৰা হৈছিল। গতিকে সেই ভিডিঅসমূহ চাইহে এই ভিডিঅটোলৈ আহিবা। তে কোৱেশ্চন নাম্বাৰ 11ত কি কৈছে চোৱা, মুক্তভাৱে উলমাই থলে দণ্ড চুম্বক এডালে কিয় উত্তৰ দক্ষিণাকৈ থাকে? তাৰ এনসাৰটো লিখিব দিছে। গতিকে ইয়াৰ এনসাৰটো আমি এনেকৈ লিখিম, কাৰণ আমাৰ পৃথিৱীখন এডাল প্ৰকাণ্ড দণ্ড চুম্বকৰ দৰে ইয়াক ভূচুম্বক বুলি কোৱা হয়, আৰু উত্তৰ দিশে ভূচুম্বকৰ দক্ষিণ মেৰু থাকে আৰু দক্ষিণ দিশে ভূচুম্বকৰ উত্তৰ মেৰু থাকে। সেয়ে মুক্তভাৱে ওলমাই ৰখা চুম্বক এডাল উত্তৰ দক্ষিণ মুৱাকৈ থাকে। ওলমাই ৰখা যিটো চুম্বক থাকে এই চুম্বকটো ভূচুম্বকত মুখ কৰি থাকে। কোৱেশ্চন নাম্বাৰ 12, কম্পাস যন্ত্ৰ সহায়ত কিদৰে দিশ নিৰ্ণয় কৰা হয়? লিখিবা, কম্পাসৰ সোঁমাজত এডাল সৰু শলা আকৃতিৰ চুম্বক থাকে। এই শলাডাল অনায়াসে ঘূৰিব পাৰে। স্থিৰ অৱস্থাত চুম্বকডালৰ মূৰ দুটা সদায় উত্তৰ দক্ষিণা হৈ থাকে। সুবিধাৰ বাবে চুম্বকডালৰ উত্তৰ মেৰুটো ৰঙা ৰঙেৰে বুলোৱা হয়। কম্পাসৰ চুম্বক শলাডালৰ পৰা উত্তৰ আৰু দক্ষিণ দিশ জানিব পাৰি, আৰু লগে লগে আন দিশ এটা যেনে পূব আৰু পশ্চিম দুইটা ঠাৱৰ কৰিব পাৰি। গতিকে এনসাৰটো এনেকৈ লিখিবা। কোৱেশ্চন নাম্বাৰ 13, অশ্বক্ষুৰা আকৃতিৰ চুম্বকৰ মেৰু দুটা কিদৰে চিনাক্ত কৰিবা? আমি দণ্ড চুম্বক যেনেকৈ চিনাক্ত কৰোঁ একেদৰে অশ্বক্ষুৰা আকৃতিৰ চুম্বকডালো তেনেকৈ আমি নিৰ্ণয় কৰিব লাগিব। অশ্বক্ষুৰা আকৃতিৰ চুম্বকডালৰ দুই মূৰত লুৰ গুৰি বেছিকৈ আকৰ্ষণ হয়, কাৰণ দুই মূৰত আকৰ্ষণীয় বল বেছি থাকে, কিন্তু মাজভাগত আকৰ্ষণীয় বল আটাইতকৈ কম থাকে। চুম্বকৰ দুই মেৰুক চুম্বকডালৰ মেৰু বোলা হয় জানাই। ইয়াৰে এটা উত্তৰ মেৰু আনটো দক্ষিণ মেৰু। এনেদৰে আমি নিৰ্ণয় কৰিব পাৰিম অশ্বক্ষুৰা আকৃতিৰ চুম্বকৰ দিশ। 14 নাম্বাৰ, তোমাক এডাল দণ্ড চুম্বক, সৰু এডাল প্লাষ্টিকৰ সৰু স্কেল, এটা কাঠৰ টুকুৰা আৰু লুৰ গজাল দিয়া হ'ল। ইয়াৰে কোনবিধক তুমি চুম্বকত পৰিণত কৰিব পাৰিবা আৰু কেনেকৈ কৰিবা? চুম্বকত পৰিণত হোৱা কেনেকৈ গম পাবা? ইয়াত যিকেইটা দিলে দণ্ড চুম্বক দিলে ইয়াৰ ব্যৱহাৰ আছে, লগতে প্লাষ্টিকৰ সৰু স্কেল আৰু কাঠৰ টুকুৰা এইকেইটা দিয়া আছে, আৰু এটা দিছে লুৰ গজাল। ইয়াৰ ভিতৰত লুৰ গজালটোক তুমি চুম্বকত পৰিণত কৰিব পাৰিবা। আমি ইয়াৰ এটা এক্সপেৰিমেণ্ট পাইছিলোঁ আগত, এই একেটা এক্সপেৰিমেণ্টে আমি লিখি দিছোঁ ইয়াত। মই লুৰ গজালটোক চুম্বকত পৰিণত কৰিব পাৰিম। চুম্বকৰ এটা মেৰু লুৰ গজালৰ এটা নিৰ্দিষ্ট মূৰৰ পৰা ঘঁহিলে দেখা যাব যে লুৰ গজালটোৱে কিছুমান লুৰ গুৰিক আকৰ্ষণ কৰিব। গতিকে গজালটো লাহে লাহে চুম্বকত পৰিণত হৈ যাব। এনেদৰে আমি গম পাম যে লুৰ গজালটো চুম্বকত পৰিণত হৈছে বুলি। ইয়াত লাষ্টত দিছে চুম্বকত পৰিণত হোৱাটো কেনেদৰে গম পাবা, গতিকে আমি এনেকৈ লিখিম। গতিকে এই ভিডিঅ'টোত ইমানলৈকে ডিছকাছ কৰিলোঁ কুৱেশ্যন নম্বৰ 14 লৈকে। পিছৰ ভিডিঅ'ত মই বাকীখিনি কৰি দেখুৱাম। গতিকে ভিডিঅ'টো শেষলৈকে চাব, ধন্যবাদ থাকিল।